নমস্কাৰ বন্ধুসকল, মোৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম SSC GD কনষ্টেবল 2024 এণ্ড 2025ৰ ওপৰত। যিহেতু SSC GD এক্সাম আহিবলৈ আৰু বেছি দিন নাই, আজি আপোনালোকক SSCৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম। প্ৰথমতে SSC GDৰ বিষয়ে এটা বেয়া কথা আৰু এইটো আমাৰ বৃহৎ ডাঙৰ সমস্যা, সেইটোও জনাম। লগতে আপোনালোকে কিমান মাৰ্ক পালে ৰিটেন এক্সাম পাছ কৰিব, কিমান মাৰ্ক পাব লাগিব, আগৰ নিচিনা যাব নেকি বা এইবাৰো সেই সমানে কাট অফ থাকিবনে তাতকৈ অধিক যাব, মই আপোনালোকক ভিডিঅ'টোৰ মাধ্যমেৰে সবিশেষ জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাই থাকক আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, যিহেতু SSC GD এক্সাম আহিবলৈ বেছি দিন নাই, ডাঙৰ সমস্যাটো হৈছে যে বাহিৰৰ হেজাৰ হেজাৰ কেণ্ডিডেট, কাৰণ প্ৰতি বছৰে বাহিৰৰ কেণ্ডিডেট অহা দেখা যায় আৰু বহুতে কেছ কৰিছে, বহুত কিবা কানি কৰিছে, কিন্তু তাৰ ফল পোৱা নাই। আপোনালোকে এইটো ভালদৰে জানে। ইয়াৰ ফলত কি হৈছে? ইয়াৰ ফলত এইটোৱে হৈছে যে আমাৰ নিচিনা ল'ৰা ছোৱালীয়ে চাকৰিৰ পৰা বঞ্চিত হৈছে। কেনেকৈ বঞ্চিত হৈছে? কাৰণ যিসকল কেণ্ডিডেট আমাৰ অসমত এক্সাম দিয়ে তাৰ বেছিভাগেই হৈছে বিহাৰ আৰু উত্তৰ প্ৰদেশৰ ল'ৰা ছোৱালী, আৰু অসমৰ কেইখনমান ডিষ্ট্ৰিক্টৰ পৰাহে তেওঁলোকৰ ফেক ডকুমেণ্ট উলিয়াই তেওঁলোকে এক্সামটোত উপস্থিত হয়। আপোনালোকে সেইটো মনত ৰাখিব। তেওঁলোকৰ যিটো আমি ইয়াত প্ৰিপাৰেশ্যন চলাইছোঁ, তেওঁলোকে প্ৰিপাৰেশ্যন বহুত আগৰ পৰাই চলাই থাকে আৰু তেওঁলোকৰ বহুত হাই কাট অফ যায়, যিহেতু তেওঁলোকে এইটো বস্তুতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে তেওঁলোকৰ ষ্টেটসমূহত। সেইটো কাৰণতে তেওঁলোকে আমাৰ অসমত এক্সামটো দি চাকৰিটো ল'বলৈ চেষ্টা কৰা দেখা যায়। আৰু যিহেতু তেওঁলোকে চাকৰিৰ পৰা তেওঁলোকক উলিয়াই দিয়ে, কিন্তু কেতিয়া উলিয়াই দিয়ে এইটো কথাও মই আপোনালোকক জনাম। উলিয়াই দিলেও কিন্তু আমাৰ পষ্টটো তেওঁলোকে খাই পেলায়। কেনেকৈ খাই পেলায় চাওক বন্ধুসকল, যিহেতু তেওঁলোকে চাকৰি দি ফাইনেল মেৰিট লিষ্টলৈকে যায়, যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হয় তাত, তেতিয়া তেওঁলোকে ৰিজেক্ট হ'ব লগা হয়। কাৰণ তেওঁলোকৰ গাঁৱত কোনো ধৰণৰ বা তেওঁলোকৰ SDC অফিচ বা তেওঁলোকৰ চাৰ্কুল অফিচতো কোনো ধৰণৰ তেওঁলোকে প্ৰুফ দিব নোৱাৰে। সেইটো কাৰণতে তেওঁলোকে চাকৰিৰ পৰা প্ৰায় সংখ্যক কেণ্ডিডেট বাহিৰলৈ ওলাই গৈছে ইতিমধ্যে বাহিৰৰ ষ্টেটৰ। কিন্তু বাহিৰলৈ ওলাই গ'লেই নহ'ব, কাৰণ যিটো টাইমত আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব লাগিছিল সেইটো টাইমত চাকৰিটো নাপালে। সেই পষ্টটোতো কেতিয়াও অসমৰ ল'ৰা ছোৱালীক আৰু নিদিয়ে, সেনেকৈ আমাৰ পদসমূহ খাই পেলায়। এইটো এটা ডাঙৰ সমস্যা। এতিয়া এইটো কাট অফৰ বিষয়ে সুধিছে যে কিমান পাব লাগিব। চাওক বন্ধুসকল, কিমান পাব লাগিব, কাৰণ SSCৰ আপোনালোকক কাট অফটো কোনেও ক'ব নোৱাৰে। যোৱাবাৰ বহুতেই কৈছিল যে এইখিনি কাট অফ যাব, এইখিনি যাব, 30 যাব, 40 যাব, গ'ল জানো? আপোনালোকে ভাবি চাওক, যিটো আপোনালোকৰ EWS তাত 42 এনেকুৱা গৈছিল ৰিটাৰ্ণ এক্সাম কাট অফ। আপোনালোকে এবাৰ ভালদৰে ভাবি চাওক, মিনিমাম 42ৰ পৰা 50, 55 এনেকুৱাৰ ভিতৰতেই গোটেইখিনিৰ কাট অফ আছিল ৰিটেন এক্সামৰ কাট অফ। যিহেতু এটা কুৱেশ্যনত 2 মাৰ্ককৈ আছিল, আপোনালোকে গমেই পায়, আপোনালোকে এইটো ভালদৰে জানে। আপোনালোকে এবাৰ ভাবি চাওক যে কিমান ডাঙৰ এটা সমস্যা, সেইটো সমস্যা সমাধান হ'লে গোটেইখিনি সমস্যা সমাধান হৈ যাব। আৰু কাট অফটোৰ বিষয়ে যিহেতু সুধি থাকে, কাট অফটো সেনেকৈ কোৱা বস্তু নহয়, কাৰণ কাট অফটো কম্পিটিশ্যন লেভেলতহে কাট অফটো আপোনালোকৰ আহি যাব। যিমানে কম্পিটিশ্যন বেছি হ'ব সিমানে কাট অফ বেছি যাব, আৰু যিমানে কম্পিটিশ্যন কম হ'ব আৰু সিমানে কাট অফ কম যাব। যিমানে বাহিৰৰ, আপোনালোকে এটা কথাই লক্ষ্য কৰিব, বাহিৰৰ ল'ৰা ছোৱালী যদি এক্সাম নিদিয়ে তেতিয়াহ'লে অসমৰ কাট অফ অট'মেটিক ল' হৈ আহিব, আৰু যিমান সংখ্যক বেছিকৈ বাহিৰৰ ল'ৰা ছোৱালী আহিব সিমান পৰিমাণে আমাৰ কাট অফটো হাই উঠি যাব। আপোনালোকে এইটো কথা মনত ৰাখিব। আপোনালোকে প্ৰথম কথা এইটো মনত, যদি বাহিৰৰ ল'ৰা দেখা পায় তেওঁলোকক ৰিটেন এক্সামটো দিব নিদিব। ৰিটেন এক্সামটো দিয়াৰ পিছত তেওঁলোকে ফিজিকেল দিব আহিব, ফিজিকেল দিয়ে তেওঁলোকক লৈ যাব, কিন্তু আকৌ অকণমান দেৰিকৈ এই ফিজিকেলটো দি গুচি যায় তেওঁলোকে। ৰিটেন এক্সামটো যদি দিব নিদিয়ে তেওঁলোকে আৰু অসমত আহিবই নোৱাৰে, কাৰণ ৰিটেন এক্সামটো শেষ হ'লে কোনে তেওঁলোকক ফিজিকেল দিব মাতিব। ইয়াত মেইন কাৰণটো হৈছে আপোনালোকে ৰিটেন এক্সামৰ টাইমত তেওঁলোকক ধৰক আৰু তেওঁলোকক প্ৰশাসনৰ হাতত গতাবলৈ চেষ্টা কৰক। আপোনালোকে নিজে হাতত আইন তুলি ল'বলৈ চেষ্টা নকৰিব। আপোনালোকে প্ৰশাসনৰ হাতত তেওঁলোকক গতাই দিবলৈ চেষ্টা কৰক, যাতে তেওঁলোকৰ টাইমিংটো গুচি যায় ৰিটাৰ্ণ এক্সাম দিয়া। যদি তেওঁলোকৰ 10টা বজাত আছে, সেই টাইমটো যাতে তেওঁলোকে নেপায়, তেওঁলোকক প্ৰশাসনৰ হাতত গতাই দিয়ক। নিজে প্ৰশাসনৰ কামখিনি নিজে কৰিবলৈ চেষ্টা নকৰিব, আইন হাতত তুলি নল'ব। তেওঁলোকক
অসমৰ পৰা বাহিৰ ওলোৱা এটাই পথ আছে আৰু সেই পথটো হৈছে ৰিটাৰ্ণ এক্সাম টাইমত তেওঁলোকক বহিব দিব নেলাগে তেতিয়াহে আমাৰ কাট অফটো 30ও যাব পাৰে 20ও যাব পাৰে 25ও যাব পাৰে একেবাৰে ল' গুচি যাব যদি চাকৰি লাগে এইখিনি কৰক আজিৰ ভিডিঅ'টোত এইখিনি আজিলৈ আহিছোঁ জয় হিন্দ জয় ভাৰত